নমস্কাৰ, আসসালামু আলাইকুম। আজি পূব চিলঙানী আগতে নাম আছিলে পূব চিলঙানী জাতীয় বিদ্যালয়, এইটো নতুনকৈ নাম হৈছে অৰুণোদয় জাতীয় বিদ্যালয়। যোৱা 1 বছৰ ধৰি স্কুলটো ষ্টাৰ্ট হৈছে। গতিকে ল'ৰা ছোৱালী যিকেইজন আহিছে সকলোৱে ভাল পঢ়া শুনা কৰিবলৈ ইচ্ছুক। লগতে আমাৰ এইটো স্কুলত থকা টিচাৰ সবেই অনুগ্ৰহ কৰি এবং ভালদৰে পঢ়া শুনা কৰাই লৈ যাবলৈ আমি অহৰহ চেষ্টা সিহঁতক কম চলাবলৈ, আৰু নতুনকৈ যিসকলে এডমিশ্যন দিয়ে বুলি ভাবিছে তেখেতৰ লগত যোগাযোগ কৰিবলৈ বহুত অহৰহ চেষ্টা কৰিব লাগিব, আৰু আমাৰ ষ্টুডেণ্টক আগুৱাই লৈ যাবলৈ সিহঁতে চেষ্টা কৰিব। আৰু ভালদৰে আজি 76তম ইণ্ডিপেণ্ডেন্স ডে পালন কৰা হৈছে, আৰু ভৱিষ্যতে তেনেকৈ কৰিবলৈ আমি আশা ৰাখিছোঁ। এইখিনিক লৈ মোৰ বক্তব্য আৰম্ভ কৰোঁ। একেলগে মোৰ শুভেচ্ছা থাকিল, ধন্যবাদ থাকিল। এতিয়া আৰু কোনোবাই ক'ব নেকি? আৰু কোনোবাই আমাৰ কোনোবাই ক'বলগীয়া থাকিলে কওক। বাইদেউ ক'ত? বাইদেউ ক'বতো, বাইদেউ নাই নেকি? বাইদেউ ক'ত? হয় বুলি আমাৰ বাইদেউ কিবা ক'বতো। কোৱা। হ'ব, এতিয়া যাব দেই। বাইদেউ হওক, কিবা এটা ৰাখক। বাইদেউ কিবা এটা ৰাখক। আমাৰ এইজন বাইদেউ ক'ব। আজি হয় বুলি সমাপ্ত হোৱা নাই, চব কেইজন গুচি গ'লে কেনেকৈ? সেইটোতো কিবা এটা ক'ব লাগিব। আমাৰ এই বাইদেউ ক'বতো। বাইদেউ কওক। গতিকে মই অভিভাৱকসকলক সকলোকে আজি এনেধৰণে মাতাৰ আৰু এটা উদ্দেশ্য আছে। গতিকে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ এই ষ্টুডেণ্টৰ যিবিলাক চেয়াৰ বেঞ্চ আছে তাতে অকণ বহক, কথা এটা আলোচনা কৰিম। হয়, আমি এতিয়া বহিব